কেতিয়াবা ভ্ৰমণ কেৱল এক ঠাই সলনি নহয়, ই মনটোকো নতুনকৈ সজাই তোলে। আপোনালোক সকলোকে মোৰ এক নতুন ব্লগত আন্তৰিক স্বাগতম জনাইছোঁ। আজি পুৱা ডিমৌৰ সেউজীয়া পৰিৱেশ এৰি আমি ওলাইছোঁ এক নতুন অনুভৱৰ সন্ধানত। আহক এই মনোমোহা পথৰ প্ৰতিটো মুহূৰ্ত আমি একেলগে অনুভৱ কৰোঁ। আগবেলা মোৰ অফিচিয়েল ডিউটি সম্পন্ন কৰি আমি প্ৰায় 2:30 বজাত ওলাইছোঁ অৰুণাচল প্ৰদেশস্থিত গোল্ডেন পগোৰা অভিমুখে। যাত্ৰাৰ আৰম্ভণিৰে পৰা দুয়োপাশে বিস্তৃত সেউজীয়া চাহ বাগিচাৰ দৃশ্যই মনটোক সঁচাকৈয়ে সজীৱ কৰি তুলিছে। অসমৰ চাহ বাগিচাবোৰ যেন সেউজীয়া মখমলৰ চাদৰৰ দৰে পৃথিৱীখন ঢাকি ধৰিছে। যাত্ৰাৰ মাজতে আমাৰ প্ৰখ্যাত ডিব্ৰুগড়স্থিত জগন্নাথ মন্দিৰ ভাগ দেখিবলৈ সক্ষম হ'লোঁ। কিন্তু সময়ৰ অভাৱত আমি গাড়ীৰ পৰা নানামি ইয়াৰ পৰাই এই মনোমোহা দৃশ্য উপভোগ কৰিলোঁ। আশা কৰোঁ অহা বেলিকা আমি এই ভাগ মন্দিৰলৈ আহি সুন্দৰকৈ উপভোগ কৰিব পাৰিম। ৰাস্তাৰ কাষৰ এনেকুৱা পৰিৱেশেই বুজায় যে আমাৰ অসমখন সঁচাকৈয়ে অতিকৈ চহকী। ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, আৰুনো কি লাগে নহয়নে? গোল্ডেন পগোৰা অভিমুখী আমাৰ এই যাত্ৰাৰ প্লেনিংটো ছাডেন আছিল। কিন্তু কোৱা হয় যে ছাডেন প্লেনছ আৰ দ্য বেষ্ট, নহয় জানো? আমাৰ ক্ষেত্ৰত সেইটোৱেই হৈছিল। এয়া আমি প্ৰৱেশ কৰিলোঁ বিখ্যাত অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিবলৈ পাৰ্মিশ্যনৰ দৰকাৰ, কিন্তু মোৰ সেই ক্লিপটো লোৱা নহ'ল। সন্ধিয়া নামি আহিছিল। আকাশখন মন কৰিছেনে? ধীৰে ধীৰে সোণালী, কমলা আৰু ৰঙা ৰঙে ৰঙীন হৈ পৰিব ধৰিছিল। অস্তগামী সূৰ্যৰ কোমল পোহৰ, আমাৰ যাত্ৰা আৰু অৰুণাচল প্ৰদেশ, আৰুনো কি লাগে নহয়নে? সময় তেতিয়া প্ৰায় 6:30 মান বাজিছিল আৰু আমি উপস্থিত হৈছিলোঁ আমাৰ বহু প্ৰতীক্ষিত গোল্ডেন পগোৰা। আৰু তাত পূৰ্বেই নিৰ্ধাৰিত কৰি থৈ দিয়া এণ্ট্ৰি ফিটো জমা কৰি আমি মন্দিৰ ভাগৰ ভিতৰলৈ প্ৰৱেশ কৰিছিলোঁ। ইয়াত আমি প্ৰথমবাৰৰ বাবে আহিছিলোঁ। আহিয়েই মনটো একেবাৰে শান্ত অনুভৱ কৰিছিলোঁ। মন্দিৰৰ প্ৰতিটো অংশ অতি সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। ফটোগ্ৰাফী, প্ৰাকৃতিক অনুভৱ আৰু কিছু সময় নীৰৱতাৰ বাবে কটাবলৈ এই ঠাই একেবাৰে উপযুক্ত। সোমাই তাত তেখেতসকলৰ শিষ্যসকলে একেলগে লগ হৈ মন্দিৰৰ ভিতৰ ভাগত প্ৰাৰ্থনা গাই থকা শুনিবলৈ পাইছিলোঁ। সেইখিনি মোৰ কেমেৰাত আবদ্ধ কৰিব নহ'ল, কিন্তু এইটো যাত্ৰা আমাৰ বাবে বিশেষ স্মৰণীয় অভিজ্ঞতা হৈ ৰ'ব। ইয়াৰ শান্ত পৰিৱেশ, সুন্দৰ স্থাপত্য আৰু চাৰিওফালৰ সেউজীয়া প্ৰকৃতিয়ে এক আধ্যাত্মিক অনুভূতি প্ৰদান কৰিছিল আমাৰ মনত। চাৰিওফালৰ নীৰৱতা, চৰাই-চিৰিকটিৰ শব্দ, মৃদু বতাহ আৰু ভক্তসকলৰ খোজ, এই সকলো পৰিৱেশে আমাৰ মনৰ সকলো ক্লান্তি আঁতৰাই দিছিল। যদিহে আপুনিও আপোনাৰ ব্যস্ত জীৱনৰ পৰা অলপ শান্তি বিচাৰিছে,
তেতিয়াহ'লে সন্ধিয়াৰ এই সময়ছোৱাত গল্ডেন পগোৰালৈ নিশ্চয় এবাৰ আহিব। বহুত ৰিলেক্স অনুভৱ কৰিব আপুনি। প্ৰকৃতি, আধ্যাত্মিকতা আৰু সৌন্দৰ্য এই তিনিওটাৰ এক অনন্য সংমিশ্ৰণ অনুভৱ কৰিব পাৰিছিলোঁ এই পাৱনভূমিত। মন্দিৰৰ চৌহদৰ মাজমজিয়াতে থকা এই পুখুৰীভাগ মন কৰিছেনে? পুখুৰীৰ পাৰৰ পৰা মন্দিৰভাগৰ দৃশ্যাৱলী নিজ চকুৱে গ্ৰহণ কৰিব পৰাটো সঁচাকৈ আমি অতিশয় সৌভাগ্যশালী অনুভৱ কৰিছিলোঁ। সন্ধিয়াৰ এই দৃশ্যাৱলী সঁচাকৈ এক অপৰূপ সৌন্দৰ্যৰ বিৱৰণ, আৰু যিসকলে এই অভিজ্ঞতা নিজে গ্ৰহণ কৰিব পৰা নাই তেখেতসকলক মই কেমেৰাৰে নাজানো কিমানখিনি জাষ্টিফাই কৰিব পাৰিছোঁ, বাট আপোনালোকে নিশ্চয় ইয়াত এবাৰ আহিব আৰু স্বচক্ষুৰে এই অভিজ্ঞতা গ্ৰহণ কৰাৰ সুযোগ কণ ল'ব। মোৰ মনলৈ ভাৱ আহিছিল যে সোণেৰে গঢ়া ৰাজপ্ৰসাদ থাকিব পাৰে জানো, আৰু যদিহে পাৰে তেন্তে চাগে এনেদৰেই দেখা হ'ব সেই ৰাজপ্ৰসাদবিধ। প্ৰতিটো কোণৰ পৰা দেখা দৃশ্যই কেমেৰাত বন্দী কৰিব মন গৈছিল, আৰু সেয়েহে মই চাৰিওফালৰ পৰা আপোনালোকক দেখাবলৈ এক প্ৰয়াস কৰিছোঁ। গল্ডেন পগোৰাৰ পৰা মাত্ৰ দুখোজ দূৰত থকা এই মন্দিৰভাগো আমি দৰ্শন কৰিবলৈ সক্ষম হৈছিলোঁ, য'ত বৌদ্ধদেৱৰ প্ৰতিমূৰ্তি এভাগ স্থাপিত কৰি ৰখা আমি দেখিছিলোঁ। এই মন্দিৰৰ চৌপাশেও আমাক অতিকৈ আমোদ দিছিল। এনেদৰে আমি তাত উঠা কেইখনমান ফটোগ্ৰাফ ইয়াতে সাঁচি ৰাখিলোঁ। এনেদৰে তাত কিছু সময় আমি অতিবাহিত কৰিছিলোঁ। সঁচাকৈ এক অপৰূপ সৌন্দৰ্য বিৰাজ কৰিছিল এই পাৱনভূমিভাগত। এনেদৰে আমাৰ গল্ডেন পগোৰা যাত্ৰা আমি সমাপ্ত কৰি ডিমৌলৈ ৰাওনা হ'লোঁ। সময় ভালেখিনি হৈ যোৱা কাৰণে আমি বাহিৰতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিম বুলি থিৰাং কৰিছিলোঁ। সেইকাৰণে আমি লাহোৱালস্থিত এখন ৰেষ্টুৰেণ্টত ৰখিছিলোঁ আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিলোঁ। আহাৰ গ্ৰহণ কৰাৰ পিছত আমাৰ ডিমৌ অভিমুখী যাত্ৰা আমি অব্যাহত ৰাখিছিলোঁ। বৰষুণ নেওচি আমি প্ৰায় 12:45 বজাত আমাৰ ঘৰ পাইছিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।